আমি আৰু কত দিন আৰু উম, কত মানে কিমান বছৰ আমি আৰু বিদেশীৰ যি এটা অভিযোগ, উম, সেই অভিযোগত আমি অভিযুক্ত হৈ থাকিম। এনআৰচিখন ২০১৯ চনৰ ৩১ আগষ্ট তাৰিখে যদিও প্ৰকাশ পাইছে, কিন্তু উম, আজিলৈকে এনআৰচিখন পূৰ্ণাংগ ৰূপ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ আসনত তেখেত যদিও অধিষ্ঠিত হৈ আছে, তেখেত কিন্তু এজন ৰাজনৈতিক বতৰ বিজ্ঞানী। উম। নমস্কাৰ। আজি আমাৰ সৈতে আছে আজিজুৰ ৰহমান। আপোনাক আদৰণি জনাইছোঁ আজিৰ এই অনুষ্ঠানলৈ। আৰু আজিজুৰ ৰহমান ডাঙৰীয়া ৰাইজৰ দলৰ এগৰাকী নেতা, আৰু আটাইতকৈ ডাঙৰ বিষয় এইটোৱে যে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে, দীৰ্ঘদিন ধৰি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে কাম কৰি আহিছে আজিজুৰ ৰহমানে। আৰু এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে। পূৰ্বেও ২০২১তো প্ৰতিদ্বন্দ্বিতা কৰিছিল নাওবৈচাত, মাত্ৰ ১৪০০ ভোটৰ বাবে পৰাস্ত হৈছিল, ১৪০০ ভোটৰ ব্যৱধানত। কিন্তু এইবাৰ উদ্যমেৰে যুঁজ দিব, আৰু সমষ্টি যদিও বেলেগ, তথাপিতো আজিজুৰ ৰহমানে বৰ্তমান সময়ত যেনেদৰে প্ৰচাৰ আৰম্ভ কৰিছে আৰু ৰাইজৰ দলক সেই আসনখন এৰি দিব বুলি চৰ্চাও হৈছে। প্ৰথমতে এইটোৱেই সুধিব বিচাৰিছোঁ, নিৰ্বাচনৰ দিন চমু চাপি আহিছে, দলগাঁৱত কিমান দূৰ আগবাঢ়িছে নিজা কাম কাজ? চাওঁ, দলগাঁৱত আমি আমাৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে আমাৰ দলগাঁও বিধানসভা সমষ্টি কমিটি, আমাৰ দৰং জিলা কমিটি বা আমাৰ উম, আঞ্চলিক কমিটি, আমাৰ যিমান নেতা আছে তেখেতসকলক লগত লৈ সাংগঠনিক ভেটি মজবুত কৰাৰ নিমিত্তে আমি অহৰহ চেষ্টা কৰি আছোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি বিভিন্ন মানুহৰ ঘৰত বা চুবুৰীত মিটিং কৰি বা তেনেকুৱা ধৰণৰ মানে জনসম্পৰ্ক কেনেকৈ গঢ়িব পৰা যায়, উম, তাৰ কাৰণে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আমি ভাবোঁ যে মোটামুটি ভাল পজিশ্যনতে আমাৰ হৈছে। উম। দলগাঁৱত বৰ্তমান সময়ত আপুনি যিহেতু সেই সমষ্টিটোত কাম কৰিবলৈ আহিলে, ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? ৰাইজে মোকতো বহু আগৰ পৰাই ভালকৈ জানে উম, যে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মই সভাপতি আছিলোঁ। উম, মই আমচুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ বা আমচুৰ উপদেষ্টা আছিলোঁ। অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণৰ হকে মই সংগ্ৰাম কৰি অহা মানুহ বা সংগ্ৰাম কৰি আছোঁ। সামগ্ৰিকভাৱে মই অসম আৰু অসমীয়া জাতিৰ হকে মই সংগ্ৰাম কৰি অহা মানুহ। গতিকে ৰাইজে ভাল পায় যে আমাৰ নিচিনা মানুহ যদি দলগাঁও সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ যাওঁ, উম, তেতিয়াহ'লে তেখেতসকল বহু সন্তুষ্ট বুলি আমাক বহু মানুহে, উম, বিভিন্ন মানুহে আমাক কৈ থাকে, সময়ে সময়ে আমাক কৈ থাকে যে যে আপুনি আহিছে, আমি ভাল পাইছোঁ, আপুনি আমাৰ এই সমষ্টিৰ পৰা যদি বিধায়ক হিচাপে নিৰ্বাচিত হৈ যায়, উম, তেতিয়াহ'লে আমাৰ সমষ্টিৰ কাৰণেও ভাল হ'ব উম, আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ কাৰণে ভাল হ'ব। অসমৰ বিভিন্ন বিষয়ত যিহেতু আমি অত বছৰে সংগ্ৰাম কৰি আহিছোঁ, গতিকে বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত উম, আমি সেই বিষয়সমূহ উপস্থাপন কৰিব পাৰিম। আৰু বিশেষভাৱে দলগাঁও সমষ্টি বুলি নহয়, অসমৰ সংখ্যালঘু সমাজে এটা বস্তু বিচাৰি আছে যে সংখ্যালঘু মানুহৰ বিশেষকৈ মাটিৰ পট্টাৰ সমস্যাটো সাংঘাতিক এটা সমস্যা। উম, ১০০ বছৰ ধৰি বসবাস কৰি আছে, কিন্তু মাটিৰ পট্টা নাই। উম, গতিকে বহু লোকে এই কথাটো আমাক কৈ থাকে যে বিধানসভালৈ যদি আপুনি নিৰ্বাচিত হৈ যায়, উম, তেতিয়াহ'লে অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু জনসাধাৰণৰ লগতে যিসকল লোকৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল লোকৰ মাটিৰ পট্টা আজিলৈকে পোৱা নাই, স্বাধীনতা হৈ যোৱাৰ ৮০ বছৰ হৈ গ'ল, উম, সেইসকল লোকৰ মাটিৰ পট্টাৰ কাৰণে কিন্তু উম, বিধানসভাৰ ভিতৰত আৰু বিধানসভাৰ বাহিৰত উম, আমি সেই কথাটো মানি লৈছোঁ। আৰু সেই কথাটো আমি যেতিয়া ছাত্ৰ ৰাজনীতিত আছিলোঁ, তেতিয়াও আমি মাটিৰ পট্টাৰ কাৰণে বিভিন্ন আন্দোলন কৰিছিলোঁ। গতিকে বিধানসভালৈ যদি আমি যাব পাৰোঁ, উম, নিশ্চিতভাৱে উম, আমি মাটিৰ পট্টালৈ আমি এটা সংগ্ৰাম কৰিম। উম, ঠিক অনুৰূপ ধৰণে আপোনাক সংখ্যালঘু মানুহে এটা বিষয়ৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে উম, যে আমি আৰু কত দিন আৰু উম, মানে কিমান বছৰ আমি আৰু বিদেশীৰ যি এটা অভিযোগ, উম, সেই অভিযোগত আমি অভিযুক্ত হৈ থাকিম। উম, 1890 চন মানৰ পৰা বংগোপদেশৰ পৰা অসমলৈ সংখ্যালঘু মিয়া মুছলমান মানুহৰ আগমন ঘটিছে। গতিকে এজন মানুহ যদি 1890 চনত আহিছে, উম, আৰু সেইজন মানুহক যদি আজি বা সেই মানুহজনৰ যদি উত্তৰ পুৰুষক যদি আমি বিদেশী বুলি বাৰে বাৰে কৈ থকা যায়, উম, মনত বহুত কষ্ট পায়। উম, গতিকে এই কথাবিলাক মানুহৰ মাজত চৰ্চা হৈ আছে যে এই বিষয়টোৰ এটা চূড়ান্ত সমাধান হ'ব লাগে, ওৱান্স ফৰ অল হ'ব লাগে। উম, গতিকে ওৱান্স ফৰ অল এটা সমাধান কৰিবলৈ হ'লে জনতাই বিচাৰি আছে যে এনআৰচিখন হ'ব লাগে। উম, গতিকে এনআৰচিখন ২০১৯ চনৰ ৩১ আগষ্ট তাৰিখে যদিও প্ৰকাশ পাইছে, কিন্তু উম, আজিলৈকে এনআৰচিখন পূৰ্ণাংগ ৰূপ হোৱা নাই। গতিকে আমাক ৰাইজে এই কথাটো কৈ আছে, যিহেতু মই
আমচুত থকাকালীন অৱস্থাত NRC-ক লৈ আন্দোলন কৰিছিলোঁ, NRC-ক লৈ মই সংগ্ৰাম কৰিছিলোঁ। উম, মাননীয় উচ্চতম ন্যায়ালয়ৰ পৰা প্ৰতীক হাজেলাৰ কাৰ্যালয়লৈকে বা প্ৰত্যেক DC কাৰ্যালয়লৈকে বা NSK চেণ্টাৰবিলাকলৈকে আমি সংগ্ৰাম কৰি গৈছিলোঁ। উম, গতিকে আমাৰ ওপৰত মানুহৰ এটা আশা যে আমাক যদি বিধানসভালৈ পঠিয়াব পাৰে তেতিয়াহ'লে আমি NRC-খনক কেনেকৈ পূৰ্ণাংগ ৰূপ দিব পৰা যায় উম, সেই বিষয়টো লৈও আমি যাতে সংগ্ৰাম অব্যাহত ৰাখোঁ এই কথাটো মানুহে আমাক মানে দাবী কৰি আছে। গতিকে এইবিলাক কিছু বিষয় লৈ আমি জনতাৰ মাজলৈকে আমি গৈ আছোঁ। জনতাই আমাক এই বিষয়সমূহ যাতে সমাধান কৰিব পৰা যায় তাৰ কাৰণে আমাৰ হাত শক্তিশালী কৰি কেনেকৈ পঠিয়াব পৰা যায় এই বিষয়টো বিভিন্ন সদাশয় ব্যক্তিয়ে আজি বহু লোকে উম, মানে উগজাচি আমাক ফোন কৰি আছে যে উম। আপুনি আহিছে খুব ভাল, আপোনাক লগত লৈ আমি সংগ্ৰাম কৰিম। গতিকে এই কথাবিলাক বতৰা লৈ পিনি আমি আশাবাদী হৈ আছোঁ যে আমি জয়যুক্ত হ'ব পাৰিম বুলি। সেইটোৱে মিয়া প্ৰসংগ এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা যায় আৰু বেছিকৈ শুনিবলৈ পোৱা যায়। যিহেতু ধৰ্মীয় সংখ্যালঘু ৰাইজক আপুনি প্ৰতিনিধিত্ব কৰিবলৈ আহিছে, এই মিয়া প্ৰসংগটোক লৈ তেওঁলোকক যিখিনি আক্ৰমণ কৰা হৈছে, কি ক'ব? নিশ্চয় মিয়া বা আন জনগোষ্ঠীৰ মানুহক তাচ্ছিল্য কৰিবৰ কাৰণে যদি কোনোবাই তাচ্ছিল্য কৰি থাকে সেইটো বিষয়ত আমাৰ ক'বলগীয়া একো নাই। উম, কাৰণ তেখেতৰ মানসিকতা সেইটো প্ৰকাশ পায়, ৰাইজৰ জনতাই বুজি পায়। কিন্তু তেখেতে যদি মিয়া বুলি তেখেতে বিদেশী মানুহক ইংগিত কৰিব বিচাৰিছে উম, তেতিয়াহ'লে আমি তেখেতক ক'ম যে আপোনাৰ চৰকাৰ বৰ্তমান ৰানিং উম, বিগত 10 বছৰ ধৰি আপোনালোকৰ চৰকাৰ চলিছে উম, আৰু কেন্দ্ৰতো আপোনালোকৰ চৰকাৰ চলি আছে। উম, গতিকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন কিয় আপোনালোকে পূৰ্ণাংগ নকৰিলে? উম, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আপোনালোকে পূৰ্ণাংগ ৰূপত শুদ্ধ ৰূপত যদি প্ৰকাশ কৰি দিলে হয়, উম, কোনখিনি মানুহ বিদেশী উম, সেই বিদেশী মানুহখিনিক লৈ আমি অসমবাসী আলোচনাৰ মাধ্যমত কেনেকৈ সেই মানুহবিলাকক বিতৰণ কৰিব পৰা যায় উম, তাৰ আমি এটা হয়তো কিন্তু সুস্থ এটা সিদ্ধান্ত উপনীত হ'ব পাৰিলোহেঁতেন। উম, কিন্তু এতিয়ালৈকে বিদেশী আৰু স্বদেশীক চিনাক্তকৰণ কাৰ্যটোৱে আপোনালোকে কৰিব নোৱাৰিলে। উম, গতিকে আপুনি মিয়া এইবিলাক কৈ কেৱল মাত্ৰ এটা বিভাজনৰ ৰাজনীতি কৰাৰ বাহিৰে এটা ঘৃণাৰ ৰাজনীতি কৰাৰ বাহিৰে আপুনিতো অসমখনক আগুৱাই নিয়াৰ আপোনাৰ কোনো প্লেনিং নাই। উম, এই কথাটো স্পষ্ট হৈ গৈছে। উম, গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ আসনত তেখেত যদিও অধিষ্ঠিত হৈ আছে তেখেত কিন্তু এজন ৰাজনৈতিক বতৰ বিজ্ঞানী। উম, এই কথাটো কিন্তু আপুনি মই অস্বীকাৰ কৰিলে নহ'ব। উম, তেখেতে মই যিমানটো বুজি পাই আছোঁ উম, তেখেতে হয়তো বিভিন্ন চ'ৰ্চ লগাই তেখেতে ছাৰ্ভে কৰাইছে। ছাৰ্ভেত হয়তো তেখেতে দেখা পাইছে যে 2026 চনত তেখেতৰ আৰু ভাত নিসিজিব। উম, তেখেতে সেই মুখ্যমন্ত্ৰীৰ আসনৰ গাদীখন এৰিব লাগিব উম, বা এই শাসনৰ বাকজৰি তেখেতে এৰিব লাগিব। উম, এইটো সম্ভৱতঃ তেখেতে আভাসটো পাই গৈছে। উম, যাৰ কাৰণে তেখেতে আকৌ নতুনকৈ অসমত কেনেকৈ সাম্প্ৰদায়িকতাবাদৰ নামত এটা বিভাজনৰ ৰাজনীতি কৰিব পৰা যায়, উম, ঘৃণাৰ ৰাজনীতি কৰিব পৰা যায়, উম, তাৰ নিমিত্তে তেখেতে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে নহ'লেও দিনটোত 1000 বাৰ মিয়া শব্দটোতে উচ্চাৰণ কৰি থাকে। উম, মানুহৰ মনত এটা মিয়াৰ প্ৰতি এটা ঘৃণা ভাৱ জন্মাবৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰি আছে। উম, মানুহৰ মনত মিয়া মানুহৰ বিৰুদ্ধে এটা বিদ্বেষ ভাৱ জন্মাবৰ কাৰণে তেখেতে এটা চেষ্টা চলাই আছে যাতে এই মিয়াৰ বিৰুদ্ধে এটা ঘৃণা বা বিদ্বেষ জন্মাই পিনি তেওঁ অসমৰ আন ধৰ্মৰ লোকসকলক বিশেষকৈ হিন্দু ধৰ্মৰ লোকসকলক তেওঁ একত্ৰিতকৰণ কৰি তেখেতৰ পক্ষত ভোট ল'বৰ কাৰণে তেখেতে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু উম, তেখেতে এই ফৰ্মুলাটোত ফেইল হ'ব এইবাৰ। কিয় ফেইল হ'ব? কাৰণ মানুহে দেখা পাইছে উম, যে মিয়াৰ বিৰুদ্ধে তেখেতে 2014 চনতো কৈছিলে। উম, মোদীয়েতো বহুত ডাঙৰ কথা কৈছিলে যে 16 মে'ৰ পিছত চব বিদেশী টালিটোপোলা যাব লাগিব। উম, কেইজন বিদেশীক বিতৰণ কৰিব পাৰিছে সেই কথাটো অসমবাসীয়ে কিন্তু আজিৰ তাৰিখত আঙুলিৰ মূৰত গণি আছে। উম, তাৰপিছত তেওঁলোকে কৈছিলে যে মোগলৰ বিৰুদ্ধে শেষ ৰণ, শৰাইঘাটৰ শেষ ৰণ, উম, মোগলৰ বিৰুদ্ধে ৰণ। কি হ'ল? ৰিজাল্ট কি ওলালে? উম, তেখেতে মুখ্যমন্ত্ৰী হ'ল, তেখেতৰ পত্নীয়ে কিছু নামে বেনামে কিছু সম্পত্তি বনালে। উম, তাৰ বাহিৰে উম, আমি অসমবাসীয়ে পালোঁ কি? উম, অসমবাসীয়ে বিচাৰিছিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা হ'ব। উম, উম, অসম চুক্তি কাৰ্যকৰী কৰিলে 6 নম্বৰ দফা কাৰ্যকৰী কৰিলে অসম আৰু অসমীয়া জাতি সুৰক্ষিত হ'ব। উম, এইটো বিচাৰি আছিলে। তেখেতসকলে এইটো দিম বুলি কৈছিলে। উম, দিব পাৰিছে নেকি? দিছে নেকি তেওঁলোকে? দিবলৈ চেষ্টা কৰিছে নেকি? উম, চেষ্টাওতো কৰা নাই। দ্বিতীয় কথা হৈছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি সেই সময়ৰ বিজেপিৰ সভাপতি ৰাজনাথ সিং ডাঙৰীয়া বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া ডিঙিৰ হীৰা ফুলাই চিঞৰি মানুহক কৈছিলে। উম, কিন্তু আজিৰ তাৰিখত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে বিগত 10টা বছৰ ইয়াতে ৰাজ্যত চৰকাৰ, কেন্দ্ৰত 11 বছৰ হৈ গ'ল। উম, কিয় সেই প্ৰচেষ্টা আগ নাবাঢ়িলে? মানুহে এইবিলাক মনত প্ৰশ্ন কৰি আছে। উম, উম, ব্ৰহ্মপুত্ৰৰ দুই পাৰে
এক্সপ্ৰেছ হাইৱে বনাব, উম, ব্ৰহ্মপুত্ৰ খনন হ'ব, উম, সপোন দেখুৱাইছিলে। উম, এক্সপ্ৰেছ হাইৱে দি মানুহে মানে তিনিচুকীয়াৰ পৰা গুৱাহাটী আহি পাই যাব 3 ঘণ্টাত। উম, এক্সপ্ৰেছ হাইৱে নামত এক ট্ৰেক্টৰ মাটি পেলাইছে নেকি ক'ৰবাত? উম, 11 বছৰত ক'ৰবাত কিবা কৰিব পাৰিছে নেকি? উম, গতিকে গুৱাহাটীত টুইন টাৱাৰ বনাব পাৰিছে নেকি? বিজনেছৰ এটা ডাঙৰ হাব হ'ব বুলি কৈছিলে। ক'ত? মূল্যবৃদ্ধি হ্ৰাস পাব। উম, ডিঙিত তেওঁলোকে চিলিণ্ডাৰ লৈ পিনি ওলমাই লৈ পিনি ঘূৰিছিলে, উম, গৰু গাড়ীত তেওঁলোকে ঘূৰিছিলে। উম। এতিয়া প্ৰশ্ন হৈছে যে মূল্যবৃদ্ধি কমিছে নে মূল্যবৃদ্ধি বৃদ্ধি হৈছে? মানুহে এতিয়া মানে হাহাকাৰ পৰিৱেশ। উম, হিন্দুৰ নামত ৰাজনীতি কৰে। উম, কিন্তু কোনো এজন হিন্দু মানুহক কৈছে নেকি যে পেট্ৰল ভৰাবৰ কাৰণে ডিপুত যাবা, হিন্দু মানুহৰ কাৰণে তোমাক 30 টকা উম, আৰু মিয়া মানুহৰ কাৰণে এইটো 90 টকা 98 টকা। উম, এইটো চিষ্টেমটো নাই। উম। হিন্দু মানুহজনকতো জ্বলা কলা খুৱাই আছে। গতিকে হিন্দুত্বৰ নামত উম, বা ঘৃণা জন্মোৱাৰ নামত, উম, ন্যায়ৰ বিৰুদ্ধে বিদ্বেষ জন্মোৱাৰ নামত তেখেতসকলে যিমানেই ভাষণবাজি নকৰক কিয়, উম। যিমানেই তেওঁলোকে মানে প্ৰচাৰত নানামক কিয়, অসমৰ হিন্দু মানুহেই কওক বা মুছলিম মানুহেই কওক, উম। ধৰ্মৰ নামত ৰাজনীতি নকৰে। অখিল গগৈৰ দলৰ বাবে আপুনি অখিল গগৈ ৰাইজৰ দলৰ এগৰাকী নেতা হিচাপে, এগৰাকী সদস্য হিচাপে যিহেতু আছে, অখিল গগৈৰ দলে শেহতীয়াভাৱে ধৰ্মীয় সংখ্যালঘু অঞ্চলত আটাইতকৈ বেছি প্ৰচাৰ চলাইছে, আটাইতকৈ বেছি গণসমাৱেশ অনুষ্ঠিত কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ মতে এই অখিল গগৈয়ে যেতিয়া ধৰ্মীয় সংখ্যালঘু অঞ্চললৈ গৈছে, অখিল গগৈ এতিয়া AIUDFৰ পৰিৱৰ্তে অখিল গগৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ত্ৰাণকৰ্তা হ'ব বিচাৰিছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। এই বিষয়টোক লৈ কি ক'ব? নহয় চাওক, মই এটা কথা ক'ম যে যিবিলাক মানুহ চকু থাকিও অন্ধ উম, আৰু যিবিলাক মানুহৰ কাণ থাকিও কলা, উম, তেখেতসকলেহে কয় যে অখিল গগৈ কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলতে ঘূৰা মেলা উম, কৰি থাকে। উম, আজি এই মুহূৰ্তত অখিল গগৈদেৱ ক'ত আছে? উম, আজি নৱবৈছা। আজি তেখেতে ৰঙানদী সমষ্টিত সভা কৰিছে, উম, নাওবৈচা সমষ্টিত সভা কৰিছে। ক'ত উম, কৰিছে? উম, নাওবৈচা সমষ্টিত তেখেতে মিচিং য'ত য'ত অধ্যুষিত অঞ্চলত। য'ত মিটিং কৰিছে তাত প্ৰায় 100% মিচিং অধ্যুষিত অঞ্চল। উম, ৰঙানদী সমষ্টিত য'ত আজি সভা কৰিছে উম, তাত 100%ই মানে মিচিং আৰু মানে গোৰ্খা আৰু অন্যান্য জনগোষ্ঠীয় মানুহৰ মানে বসতি। উম, গতিকে অখিল গগৈদেৱে অসমৰ 97টা জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ কাষতে যায়। উম, মই কৈছোঁ নহয়, চকু থাকিও যিসকল অন্ধ তেওঁলোকেহে দেখা পায় যে কেৱল মাত্ৰ মুছলমান সমাজত বা মিয়া সমাজত তেওঁ মিটিং বাৰ্তাবিলাক কৰি উম, আছে। উম, গতিকে দলগাঁও সমষ্টিত দুটা মিটিং কৰিছে, উম, 6 তাৰিখ 7 তাৰিখ, উম, 8, 9, 10 আজি 11। উম, 4 দিনেই তেখেতে কিন্তু উজনি অসমৰ লখিমপুৰ জিলাৰ ৰঙানদী আৰু উম, নাওবৈচা সমষ্টিত তেওঁ সংখ্যাগুৰু এলেকাত সভা সমিতি কৰি আছে। উম, এতিয়া গুদি মিডিয়াই যদি প্ৰচাৰ নকৰে, উম, আমি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ পাছতো যদি কোনোবাই দেখা নাপায়, উম, দেখিও যদি নেদেখাৰ ভাও জোৰে, আমাৰ ক'বলগীয়া একো নাই। উম, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈ আছে যে AIUDF দলৰ বিকল্প হিচাপে প্ৰক্ষেপিত কৰিব বিচাৰিছে, এইটো তেখেতৰ পৰিকল্পিত এটা মানে প্ৰচেষ্টা। উম, তেখেতে অখিল গগৈদেৱক বা ৰাইজৰ দলক মানে এনেকুৱা জনমানসত এনেকুৱাকে প্ৰতিষ্ঠিত কৰিব বিচাৰি আছে উম, যাতে কোনো কাৰণতে তেখেতৰ থ্ৰেট হৈ আমি খাৰা হ'ব নোৱাৰোঁ। উম। সেইকাৰণে তেখেতে এইটো পৰিকল্পনা কৰি এইবিলাক কথা বতৰা কৈ আছে। কিন্তু আমি জানো অখিল গগৈদেৱ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক উম, আৰু শিৱসাগৰখন এখন ঐতিহাসিকভাৱে উম, মানে মিয়া মানুহবিহীন এটা সমষ্টি। উম, তাত আপুনি কিজানি তাতে গৈ উম, 2জন ভোটাৰো ওলাব নোৱাৰিব বা এজন ভোটাৰো ওলাব নোৱাৰিব তাত মিয়া মানুহ তাতে আছে। উম, গতিকে তেনেকুৱা এটা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচিত হৈ আহিছে জেলৰ ভিতৰৰ পৰা। উম, গতিকে অখিল গগৈক এনেকুৱা ব্ৰেণ্ডেড কৰিব বিচাৰিলেই নহ'ব। উম, কিন্তু মই এই কথাটো স্পষ্ট কৰোঁ, অখিল গগৈদেৱে আহোম মানুহৰ কাৰণে যিমানখিনি তেখেতে মানে সদায় সজাগ হৈ থাকে, উম, মৰাণ মানুহৰ কাৰণে সমানেই সজাগ হৈ থাকে, মটক মানুহৰ কাৰণে সমানেই সজাগ হৈ থাকে, গৰীয়া মানুহৰ কাৰণে সমানেই সজাগ হৈ থাকে, ৰাভা, বড়ো, আপুনি অসমত যিমান জনগোষ্ঠী আছে সমানেই সজাগ হৈ থাকে। সমান্তৰালকৈ তেখেতে মিয়া মানুহৰো যদি ক'ৰবাত দুখ দুৰ্দশা হৈছে, অন্যায় হৈ আছে, সেই বিষয়টোলৈ তেখেত সজাগ হৈ থাকে। তেখেতে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতি গৈ আছে। এয়াই হৈছে অখিল গগৈৰ আদৰ্শ। আন ৰাজনৈতিক দলৰ নেতাবিলাকে সময়ে সময়ে তেখেতসকলে ভাও জোৰে। উম, কেতিয়াবা কেতিয়াবা মানে কোনোবা জনগোষ্ঠীৰ পক্ষত যায়, কেতিয়াবা কোনোবা জনগোষ্ঠীৰ বিপক্ষত তেওঁলোকে থাকে। উম, গতিকে অখিল গগৈদেৱে কিন্তু সদায় উম, অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পক্ষতেই তেখেতে মানে তেখেতৰ কাৰ্যসূচী আগবঢ়াই লৈ গৈ থাকে। আৰু এই কথাটোতেই বহু চকু চৰহা ব্যক্তিয়ে অখিল গগৈদেৱক মিয়াৰ ব্ৰেণ্ড এটা লগাই দিব বিচাৰে। মৌলানা বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমলৰ প্ৰসংগটো এইবাবেই আনিছোঁ। ধুবুৰী লোকসভা সমষ্টিত সাংসদ যেতিয়া ৰকিবুল হুছেইন হ'ল, ৰকিবুল হুছেইনৰ হাতত 10 লক্ষাধিক ভোটত পৰাস্ত হ'ল। তাৰপিছত
বৰ্তমান সময়ত অসমৰ ৰাজনীতিত মৌলানা বদৰুদ্দিন আজমল আৰু মৌলানা বদৰুদ্দিন আজমলৰ দলৰ প্ৰাসংগিকতা কিমান? অসমৰ জনসাধাৰণে উম। আপুনি হিন্দু মানুহেই কওক বা মুছলমান মানুহেই কওক, উম। অসমৰ জনসাধাৰণে ভোটাৰ জনতাই উম। কোনো পধ্যেই উম। অসমত আৰু ধৰ্মৰ নামত সাম্প্ৰদায়িকতাবাদৰ নামত আৰু ৰাজনীতি নকৰে। উম। আৰু তাৰ প্ৰমাণ লোকসভা নিৰ্বাচনত মুছলিম এলেকাত ইতিমধ্যে দেখুৱাইছে। উম। আৰু বিগত পঞ্চায়ত নিৰ্বাচনতো আপুনি দেখা পাইছে যে মুছলমান অধ্যুষিত অঞ্চলত উম। মানুহে AIUDF দলক উম। মানে খাৰিজ কৰিছে, উম। একাষৰীয়া কৰিছে। উম। আৰু তাৰ পিছত আৰু আপুনি বদৰুদ্দিন আজমল ডাঙৰীয়া বা AIUDF দলৰ উম। অসমত কিবা ৰাজনৈতিক ক্ষেত্ৰত কিবা প্ৰাসংগিকতা আছে বুলি আপুনি ভাবিব নোৱাৰে। উম। আপুনি য'তেই যাব, আপোনালোকৰ সতীৰ্থ সাংবাদিকসকলক পঠিয়াব, আপোনালোকে নিজেও যাওক, গাঁও অঞ্চলত যাওক, চহৰ অঞ্চলত যাওক, একেবাৰে নদীৰ পাৰত যাওক, বিভিন্ন খেতিয়ক মানুহৰ কাষত যাওক, শ্ৰমিক মানুহৰ কাষত যাওক, আপুনি চাকৰি কৰা মানুহৰ কাষত যাওক, ব্যৱসায়ী মানুহৰ কাষত যাওক, উম। আপুনি 100জন মানুহক সাক্ষাৎ কৰিলে আপুনি 80জন মানুহৰ মুখতে শুনিব যে নাই 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 আমি আৰু AIUDFৰ লগত নাই। কিয়? উম। AIUDF দলে মুছলমানৰ নামত ভোট লয়, কিন্তু তেখেতসকলে গৈ পিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত গৈ চাৰেণ্ডাৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উগ্ৰ হিন্দুত্ববাদ বিস্তাৰৰ যি ৰাজনীতি, সেই ৰাজনীতিত AIUDFে গৈ পিনি আওপকীয়াকৈ সহযোগ কৰি আছে। উম। ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়ে বিজেপি দলৰ প্ৰাৰ্থীক, দিয়ে। ৰাজ্যসভা নিৰ্বাচনত ভোট দিয়ে বিজেপি দলৰ প্ৰাৰ্থীক, উম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ আছে, উম। তাৰ পাছতো কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভায়েক চিৰাজউদ্দিন আজমল ডাঙৰীয়া বৰ্তমান যমুনামুখ সমষ্টিৰ বিধায়ক, তেখেতে কয় যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন উম। হিমন্ত বিশ্ব হিমন্ত শৰ্মা। বিশ্ব শৰ্মা, উম। যি হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ভাৰতবৰ্ষত মানুহে ধিক্কাৰ দি আছে তেখেতৰ এই নিকৃষ্ট সাম্প্ৰদায়িকতাবাদৰ কাৰণে। উম। গোটেই ভাৰতবৰ্ষই ঘৃণা কৰি আছে। উম। গোটেই ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষ চিন্তাত বিশ্বাস কৰা প্ৰতিগৰাকী নাগৰিকে ঘৃণা কৰি আছে। আৰু সেইখিনি সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিজৰ ভাতৃ যমুনামুখ সমষ্টিৰ বিধায়কে তেখেতে কয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি। উম। ইয়াৰ পৰা কি প্ৰমাণিত হয়? উম। আৰু AIUDF দলৰ বিধায়কসকলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচাৰাত চলে, ইতিমধ্যে বৰাকবেলী এজন বিধায়কে দেখোন ৰাজহুৱাকে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লেহে তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নক'লে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ নহয়। উম। এনেকুৱা ধৰণৰ দেধাৰ উদাহৰণ আছে। গতিকে এই কথা বতৰাবিলাক অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান সমাজে এই কথাবিলাক উপলব্ধি কৰিছে যে এই মানুহবিলাকক তলা চাবিৰ ছবিত ভোট দিয়া মানে আওপকীয়াকৈ পদুম ফুলৰ ছবিত ভোট দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতহে মজবুত কৰি দিয়া হয়। উম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ লৈ গৈ সংখ্যালঘু মুছলিম মানুহৰ ঘৰ ভাঙি দিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে হকে বিহকে মুছলিম সমাজক, মিয়া সমাজক অত্যাচাৰ কৰি থাকে, গালি পাৰি থাকে, আৰু অত্যাচাৰ কৰিব লাগে বুলি মানুহক উচতাই থাকে। উম। গতিকে সেইকাৰণে মানুহে ভাবিছে যে আমি আৰু আওপকীয়া বিজেপি নকৰোঁ, আমি AIUDF দলক আমি ডাইৰেক্ট পৰিহাৰ কৰি দিম, এইবাৰ ৰিজেক্ট কৰি দিম। উচ্ছেদৰ প্ৰসংগটো আনিছোঁ। উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে কৰিছে আমি সেয়া দেখিছোঁ। এই উচ্ছেদৰ প্ৰসংগত ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত যেতিয়া উচ্ছেদ চলে, তাৰ পিছত পুনৰ সংস্থাপনৰ বিষয় এটাও আহে। গোৱালপাৰাৰ প্ৰেক্ষাপট বা আন আন প্ৰেক্ষাপটসমূহো আমি দাঙি ধৰিব পাৰোঁ। আমি এইটোও দেখিছিলোঁ যে এটা সময়ত যে সেই উচ্ছেদ চলাবলৈ গৈ বৰ্তমান সময়ৰ চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহক বেছিকৈ টাৰ্গেট কৰে বুলি এফালৰ পৰা অভিযোগ উত্থাপন হয়। কি কয়? ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক তেখেতে টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, এই কথাটো একেবাৰে 100% শুদ্ধ কথা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যিমান শ্লোগান দিয়ে যে তেখেতে বিদেশী মুক্ত অসম গঢ়িব, মিছা কথা। তেখেতৰ 5 বছৰীয়া কাৰ্যকালত মাত্ৰ 1674 জন মানুহক বিদেশী হিচাপে তেখেতে অসমৰ পৰা বিতৰণ কৰিছে। মইতো ভাবোঁ যে তাৰে ভিতৰত আধাতকৈ বেছি মানুহখিনি ইতিমধ্যে আকৌ ঘূৰিও আহিছে। কিয় ঘূৰি আহিছে? যে এই মানুহবিলাক বিদেশী হয় নে নহয়, বা যদি সঁচা সঁচিকৈ বাংলাদেশৰ হয়, বাংলাদেশ চৰকাৰেতো সেই মানুহখিনিক চমজি ল'ব লাগিব। চমজি ল'বৰ কাৰণে ভাৰতবৰ্ষত কিবা প্ৰত্যাৱৰ্তন চুক্তি আছে নেকি বাংলাদেশৰ লগত? নাই। তাৰপিছত এই মানুহখিনি যে সঁচাকৈ বাংলাদেশী হয়, বাংলাদেশৰ কোনখন জিলাৰ কোনটো থানাৰ অধীনৰ কোনখন গাঁৱৰ মানুহ হয়, এই কথাটো আমি যেতিয়া আমাৰ চৰকাৰে যেতিয়ালৈকে সাব্যস্ত কৰি দিব নোৱাৰিব, বাংলাদেশ চৰকাৰেনো কিয় ল'ব? আপুনি দেখিছে পুছবেক কৰিছিলে 65 নাম্বাৰছক, 65জন মানুহক পুছবেক কৰিছিলে ৰাতিৰ আন্ধাৰত। গোটেই মানুহ দেখোন ঘূৰি আহিছে।
আৰু অসম চৰকাৰে দেখোন পুলিচে গৈ পিনি সেই মানুহবিলাকক আকৌ সেই বৰ্ডাৰৰ পৰা ধৰি আনি নিজৰ নিজৰ ঘৰে ঘৰে গৈ দি আহিছে। উম, গতিকে এইবিলাক বিদেশী বিতৰণ কৰাৰ কিবা চিন্তা নেকি? উম, গতিকে উচ্ছেদটো হৈছে তেখেতে এনেকুৱা এটা পৰিৱেশ সূচনা কৰিব বিচাৰে যে মই অসমীয়া জাতিৰ একেবাৰে হৰ্তাকৰ্তা বিধাতা, উম, মই ইয়াতে অসমীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে মিয়া মানুহক উচ্ছেদ কৰি পিনি মই মাটিসমূহ মোকলাই আছো। উম, কিন্তু তেখেতে কয় কি যে বিদেশী মানুহক উচ্ছেদ কৰি আছো বুলি কয়, অবৈধ মানুহক, সন্দেহজনক নাগৰিকক। উম, কিন্তু আমাৰ প্ৰশ্ন হৈছে যে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিছে, আকৌ আপোনালোকে কিয় পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আছে? উম, এইটো এটা ডাঙৰ প্ৰশ্ন। এই পইচাটো কাৰ? চৰকাৰৰ। উম, চৰকাৰৰ পইচা কাৰ? আমাৰ জনসাধাৰণৰ পইচা। উম, গতিকে আমাৰ জনসাধাৰণৰ পইচা তাতে অনিষ্ট হৈ আছে। উম, ঠিক আনফালেদি উচ্ছেদ কৰি আছে কেৱল ধৰ্মৰ নামত কিয়? উম, যদি ফৰেষ্ট লেণ্ডৰ পৰা মাটি উচ্ছেদ কৰিব লাগে, উম, কোনোবা যদি অবৈধভাৱে বসবাস কৰি আছে, উম, বা পিজিআৰ বা ভিজিআৰ ভূমিত যদি কোনোবাই বহিছে, উম, বা কোনোবাই যদি চৰকাৰী লেণ্ডত বহিছে, উম, তেতিয়াহ'লে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেই তেনেকুৱা মানুহক উঠাব উচ্ছেদ লাগিব, কৰিব উচ্ছেদ লাগে। কৰিব লাগিব। উম, কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সেই মাটিসমূহ সুপ্ৰিম কোৰ্টে যোৱা দুদিন আগত কি কৈছে? উম, যে সেই মাটিসমূহ আগতে ডিমাৰ্কেশ্যন কৰিব লাগিব, উম, যে এইখিনি সঁচা সঁচিকে ফৰেষ্ট লেণ্ড হয় নে নহয়, উম, পিজিআৰ ভিজিআৰ হয় নে নহয়, উম, চৰকাৰী ভূমি হয় নে নহয়। উম, যদি হয়, তাৰ পাছত এই মানুহবিলাকক সংস্থাপন কৰাৰ ব্যৱস্থা আছে নে নাই, উম, তাৰ পাছতে উচ্ছেদ কৰিব পাৰিব। উম, কিন্তু কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে, উম, ৰাজনীতিৰ নামত, হিন্দুত্ববাদ বিস্তাৰৰ নামত, অসমত এটা ঘৃণাৰ পৰিৱেশ মানে বিয়পোৱাৰ নামত, মুছলিম মানুহক অত্যাচাৰ কৰি আছো বুলি তেখেতে এটা বৰ মতাগিৰি দেখুওৱাৰ নামত উম, এই উচ্ছেদৰ কাৰ্যসূচীবিলাক চলি আছে। গতিকে এই কথা বতৰাবিলাকো অসমৰ ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰা যিসকল লোক, হিন্দু হওক মুছলমান হওক, উম, সকলোৱে কিন্তু এই কথাবিলাক উপলব্ধি কৰি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ দৰে এই যিবিলাক হঠকাৰী মানুহ, উম, যিবিলাক হিটলাৰী মানুহ, এই হিটলাৰী মানুহক শাসনৰ গাদীৰ পৰা ওফৰাব লাগিব। উম, কাৰণ অসমখনক আমি শান্তিত বসবাস কৰিব লাগিব। অসমৰ প্ৰত্যেকজন নাগৰিকেই বিচাৰে যে ফৰেষ্ট লেণ্ড মুক্ত হওক, সত্ৰৰ ভূমি মুক্ত হওক, উম, চৰকাৰী ভূমি মুক্ত হওক, পিজিআৰ ভিজিআৰ মুক্ত হওক। উম, কিন্তু মুক্ত কৰাৰ নামত যাতে এটা বিশেষ ধৰ্মৰ মানুহক, মুছলমান ধৰ্মৰ মানুহক অত্যাচাৰ কৰা নহয়, মুছলমান মানুহক টাৰ্গেট কৰি তেওঁলোকে ৰাস্তাত ঘাটলৈ মানে বাহিৰলৈ পঠিয়াই দিয়া নহয়, উম, সেই কামটোৰ পৰা বিৰত থাকিবৰ কাৰণে কৈছে। ছিষ্টেমত আইনগতভাৱে আমাৰ দেশৰ নাগৰিক হিচাপে সেই নাগৰিকসকলক কি ব্যৱস্থা দি পিনি উম, আমি আমাৰ প্ৰয়োজনীয় যিখিনি মাটি, সেই মাটিখিনি আমি চৰকাৰে হস্তগত কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে বুলি মানুহৰ মনত চৰ্চা চলি আছে, মানুহে এইবিলাক আলোচনা কৰি আছে। আৰু এই কথা বতৰাবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ভালকে বুজি পায়। নিৰ্বাচনৰ প্ৰসংগলৈ আহিছোঁ। ৰাইজৰ দলে যিমানকেইটা সমষ্টি বিচাৰিছে, কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব বুলি চৰ্চা হৈছে, আৰু মিত্ৰতা বৰ্তমান সময়ত এটা পূৰ্ণাংগ পৰ্যায়ত হোৱাৰ দিশে গতি কৰিছে। অসম জাতীয় পৰিষদো কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব বুলি কোৱা হৈছে। বিৰোধী ঐক্য হোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিবলৈ সহজ হ'ব বুলি সকলোৱে কৈ আহিছে। যিটো সময়ত তেনেকুৱা এটা সময়তে ৰাইজৰ দলে যিমানকেইখন আসন বিচাৰিছে, সেই আসন পাবনে নাপায়, মানুহৰ মনত এতিয়া এটা প্ৰশ্ন আহিছে এই ক্ষেত্ৰত। আমি ৰাইজৰ দলে বেছি চিট আমি এইবাৰ বিচৰা নাই। উম, আমি মাত্ৰ 15টা সমষ্টিত খেলিম বুলি কৈছোঁ। তাৰে ধৰ্মীয় সংখ্যালঘু অঞ্চল কেইটা? আমাৰ সমষ্টি? আমাৰ আমাৰ অনুপাতটো হৈছে 3:1। উম, গতিকে আমি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি বিচাৰিছোঁ যে 3+2, তিনিটা সমষ্টি আমি ডাইৰেক্ট খেলিব বিচাৰি আছোঁ, উম, আৰু দুটা সমষ্টিত আমি বন্ধুত্বমূলক। বন্ধুত্বমূলক খেলিব বিচাৰি আছোঁ। উম, গতিকে 15টা সমষ্টি টোটেল বিচাৰিছোঁ। উম, 15টা সমষ্টি যদি আমি নেখেলোঁ, উম, আমি এটা ৰাজনৈতিক দল, উম, আমাৰ বহু নেতা আছে, উম, আমাৰ বহু কৰ্মী আছে, চবৰে আশা আকাংক্ষা আছে। গতিকে 15টা সমষ্টিত আমি খেলি উম, আমি জয়যুক্ত হোৱাৰ পিছত উম, আমাৰ মিত্ৰ দলকে আমি সমৰ্থন কৰিম। উম, মিত্ৰ দলে যেতিয়া চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব, আমি সেই 15টা সমষ্টিৰ পৰা জয়যুক্ত হৈ অহা বিধায়কসকলে দেখোন আমি বিজেপি বিৰোধী ষ্টেণ্ডত থাকি পিনি আমাৰ মিত্ৰ দলকে আমি সমৰ্থন কৰি যাম। উম, গতিকে আমি আশা কৰোঁ যে আমাৰ লগত মিত্ৰতা কৰা ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPM, CPI, CPIML আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফেডাৰেশ্যন, উম, গতিকে এই গোটেইকেইটা মানে পাৰ্টীয়ে, ৰাজনৈতিক উম, দলে আমাৰ যি দাবী উম, যে 15টা সমষ্টি আমি খেলিম, উম, নিশ্চিতভাৱে তেখেতসকলে আমাৰ কথাখিনি মানি ল'ব বুলি আমি আশাবাদী। উম, আৰু অহা 2-3 দিনৰ উম, ভিতৰত উম। আমাৰ আলোচনা পূৰ্ণাংগ ৰূপ ল'ব বুলি আমি আশা কৰি আছোঁ। বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত আমি এটা দেখিবলৈ পাইছোঁ, গৌৰৱ গগৈৰ প্ৰসংগ এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিছে। পাকিস্তানী এজেণ্ট বা পাকিস্তানৰ সৈতে থকা
লিংক সন্দৰ্ভত আপুনি দেখিছে, শুনিছে, বুজিছে, আৰু এই দেখা, শুনা আৰু বুজাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ সেই বক্তব্য আৰু গৌৰৱ গগৈৰ প্ৰত্যুত্তৰৰ যিখন সংবাদমেল, কি ক'ব বিচাৰিব? আপুনি জানে যে বিনাশকালে বিপৰীত বুদ্ধি বুলি এষাৰ কথা আছে। উম, গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উম, মানে গাদী যাওঁ যাওঁ অৱস্থা হৈছে। উম, মানে ইট মিনছ বিনাশ হ'ব গৈ আছে। উম, তেখেতৰ কাৰণেতো বিনাশ হ'ব গৈ আছে। তেখেতৰ মুখ্যমন্ত্ৰী আসন ৰজা হৈ আছিলে। উম, গতিকে বিনাশকালে বিপৰীত বুদ্ধি। উম, গৌৰৱ গগৈ ডাঙৰীয়া যদি সঁচা সঁচিকেই পাকিস্তানৰ এজেণ্ট কৰি আছে, উম, সঁচা সঁচিকেই যদি তেখেতে ISR ট্ৰেইনিং লৈছিলেই, উম, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিযোগ কৰা মতে, উম, বা তেখেত গৌৰৱ গগৈ ডাঙৰীয়া যদি নেপাল গৈ ISR লগত সম্পৰ্ক গঢ়ি আহিছিলে, পাকিস্তানৰ গোটেই বিষয়টোক লৈ পাকিস্তানৰ মানে চোৰাংচোৱাগিৰি কৰি আছে বুলি তেখেতে যিবিলাক অভিযোগ আনিছিলে, উম, আমি কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আচলতে প্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ কিয়? এইকাৰণে গ্ৰেপ্তাৰ কৰিব লাগে যে তেখেতে আজি 6 মাহ ধৰি উম, কিয় এই গোটেই বিষয়বিলাক গাপ দি ৰাখিলে। উম, তেওঁ জানিছিলে, উম, তেখেত দায়িত্বত থকা মানুহ, উম, কিয় কেন্দ্ৰীয় চৰকাৰক এই বিষয়টো 6 মাহ আগতে অৱগত নকৰিলে। উম, কেন্দ্ৰীয় চৰকাৰক তেখেতে অৱগত কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে মানে ব্যৱস্থা গ্ৰহণ কৰাব লাগিছিলে। কাৰণ আমাৰ দেশৰ সাৰ্বভৌমত্বৰ কথা আছে, দেশৰ সুৰক্ষাৰ কথা আছে। উম, কিয়? এই কিয়টোৰ উত্তৰ হৈছে যে তাত একোৱেই নাই। উম, তেখেতে কেৱল মাত্ৰ এনেকুৱা এটা পৰিৱেশৰ সূচনা কৰিব বিচাৰি আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া সাংঘাতিকভাৱে ভাৰত বিৰোধী মানুহ, অসম বিৰোধী মানুহ। উম, কিন্তু মূৰকত কি হ'ল? উম, মূৰকত তেওঁ সিদিনাখন 2.5 ঘণ্টা সময় তেখেতে যিটো মানে প্ৰেছ মিট দিলে, উম, সেই প্ৰেছ মিটত তেখেতেতো সেই 6 মাহ আগত যিখিনি কথা কৈ আছিলে, উম, সেই একেখিনি কথাই ক'লে। উম, কোনো ধৰণৰ তথ্য প্ৰমাণ নাই। তেখেতে কৈছিলে বাৰে বাৰে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানলৈ গৈছিলে, উম, কিন্তু পাকিস্তানতো মাত্ৰ এবাৰেই গৈছে তেওঁ। উম, আৰু তেখেতে স্বীকাৰো কৰিছে উম, যে মই পাকিস্তান গৈছোঁ, আৰু যায়েই। উম, মানে মানুহবিলাকে যেতিয়া নতুন নতুনকৈ বিয়া পাতে, উম, তেতিয়াহ'লে নিজৰ ঘৈণীয়েকক লগত লৈ ক'ৰবাত নহয় ক'ৰবাত ফুৰিব যায়। উম, গতিকে গৌৰৱ গগৈ ডাঙৰীয়া অকপতে সিদিনাখন কৈছে যে তেখেতৰ ঘৈণীয়েক যিহেতু পাকিস্তানতেই চাকৰি কৰা আছিলে, উম, গতিকে ক'ত চাকৰি কৰিছিল, কেনেকৈ পৰিৱেশত আছিল, উম, সেই কথাবিলাক, সেই গোটেই বিষয়টো জানিবৰ কাৰণেও তেওঁৰ আগ্ৰহ জন্মিল। উম, আৰু নতুন নতুন মানে সহধৰ্মিনীক লৈ ফুৰাৰো যিটো তেখেতৰ মানসিকতা আছিলে, উম, সেই মতে তেওঁ ফুৰিও আহিলে। উম, গতিকে এইটোতো বৰ ডাঙৰ বিষয় নহয়। উম, আমিতো ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও হয়তো তেখেতে যেতিয়া বিয়া পাতিছিলে, সেইখিনি সময়ত তেখেতেও ক'ৰবাত ফুৰিব গৈছিলে। উম, গতিকে প্ৰায় মানুহে ফুৰিব যায়, গতানুগতিকভাৱে গৌৰৱ গগৈ ডাঙৰীয়াও ফুৰিব গৈছে। এতিয়া ফুৰিব যোৱাৰ পিছত সহধৰ্মিনীক লৈ নতুন নতুন বিয়া পাতাৰ পিছত 3 মাহ পিছত উম, কোনোবাই ক'ৰবাত ফুৰিব গ'লে, ফুৰিব গৈ কোনে ক'ত কি কৰিছে এই প্ৰশ্নটো কৰাটোৱেই দেখোন এটা অবান্তৰ কথা। উম, কোনোবাই কোনোবাই এই প্ৰশ্ন কৰে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যেতিয়া নতুনকৈ বিয়া কৰাইছিলে, সেইখিনি সময়ত তেখেতে ক'ৰবাত ফুৰিব গৈছিলে। উম, ফুৰিব গৈ তেওঁ ক'ত কি কৰিছিলে এই কথাটো কোনোবাই সুধিব নেকি তেখেতক? উম, সোধাটো উচিত নেকি? উম, এইবিলাক আচলতে মই যিটো ক'লো যে বিনাশকালে বিপৰীত বুদ্ধি। আপুনি চাব উম, যে কোনো কথা নাই বতৰা নাই, বন্দুক লৈ পিনি দেখিছোঁ। গুলি কৰিছে। উম, কাক? আগফালে 2টা শিশুক বহাই লৈছে। উম, গতিকে এই বিষয়টোতো গোটেই ভাৰতবৰ্ষ নহয়, আজি ইণ্টাৰনেশ্যনেল ইছ্যু হৈছে এইটো। উম, বিভিন্ন দেশতো চৰ্চা হৈ আছে উম, যে এইটোতো কোনো পধ্যে মানি লোৱা কথা নহয়। উম, মানে ঘৃণাৰ ৰাজনীতি কৰিম বুলিয়েই মুছলমান বিদ্বেষ এটা জন্মাব লাগে বুলি মানুহৰ মনত, তাৰ কাৰণে মই গুলি কৰি মানুহক এই আদৰ্শ দেখুৱাম নেকি? উম, গতিকে বিনাশকালে বিপৰীত বুদ্ধি হোৱাৰ কাৰণে এইবিলাক বিপৰীত বুদ্ধিবিলাক তেখেতৰ আহি আছে। উম, কালি নে পৰহি আমি দেখা পালোঁ তেখেতে বুঢ়া আঙুলি দেখুৱাই আছে। উম, এতিয়া সুস্থ বিবেক থকা যিসকল লোক অসমত আছে, উম, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে টিভি চায়। উম, ক্লাছ 2, 3, 4, 5, 7, 8, 9, 12, উম, 11, 12 লৈকে ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে টিভি চাই আছে। টিভি চাই মুখ্যমন্ত্ৰীয়ে যেতিয়া বুঢ়া আঙুলি দেখুৱাই দিয়ে, উম, উম, এইটো কিমান ডাঙৰ এটা প্ৰভাৱ বেয়া পৰিব। মেছেজ গৈ আছে, উম, প্ৰভাৱ কিমান বেয়া হৈ আছে। এই গোটেই ছাত্ৰ ছাত্ৰী বা গোটেই ল'ৰা ছোৱালীৰ পিতৃ মাতৃসকলে কিন্তু সিদ্ধান্ত লৈ আছে যে এই মানুহটোক আঁতৰাব লাগে। উম, এই মানুহটোৱে আমাৰ গোটেই সমাজ ব্যৱস্থাখনকে বেয়া কৰি আছে। উম, আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ ভুল কৌশল শিকাই আছে, উম, ভুল ব্যৱহাৰ শিকাই আছে, কেনেকৈ মানুহৰ লগত কথা ক'ব লাগে, নৈতিকতা কি, এইবিলাক তেওঁ নষ্ট কৰি আছে। উম, মিয়া মানুহক অত্যাচাৰ কৰিব লাগে বুলি তেওঁ কৈ আছে, পিটিব লাগে বুলি কৈ আছে। উম, মিয়া মানুহক অত্যাচাৰ কৰিলে, উৎপীড়ন কৰিলে মিয়া মানুহ যাব, এই যিবিলাক কথা বতৰা কৈ আছে, এইবিলাক কথা কোৱাৰ জৰিয়তে আচলতে তেওঁ নিজকে নিজে ধ্বংস কৰি আছে। উম, নিজকে নিজে ধ্বংস কৰি আছে। তেওঁ
তেওঁ কোনোপধ্যেই আৰু শাসনৰ গাতে আহিব নোৱাৰে, উম। কাৰণ অসমখনক ভাল পোৱা, অসমীয়া জাতিক ভাল পোৱা উম, আৰু ভৱিষ্যতলৈ অসমীয়া জাতি সুস্থ জাতি হৈ জীয়াই থাকক যিসকলে কামনা কৰে, তেখেতসকলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট নিদিয়ে, কাৰণ তেওঁ যিবিলাক মানে ব্যৱহাৰ মানুহক শিকাই আছে, উম। উঠি অহা প্ৰজন্মক শিকাই আছে। ৰাতিপুৱা টোপনিৰ পৰা উঠি মোবাইলটো অন কৰিলে দেখোন হিমন্ত বিশ্ব শৰ্মা ওলায়। আৰু হিমন্ত বিশ্ব শৰ্মা যিবিলাক কথা বতৰা কয়, যিটো লেংগুৱেজত কয়, এইবিলাক লেংগুৱেজ যদি উত্তৰ প্ৰজন্মই মানে এইবিলাক শুনিয়ে থাকে, আমাৰ দেশখন এটা সময় হৈ যাব হিংসা বিদ্বেষৰ দেশ হৈ যাব, উম। হিংসা বিদ্বেষৰ ৰাজ্য হৈ যাব। উম। আৰু সেইটোতো কোনেও নিবিচাৰে, আৰু সেইকাৰণে তেওঁ এইবাৰ হাৰিব। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেহে বিজেপি এইবাৰ ডুবিব। উম। এই কথাটো কিন্তু চূড়ান্ত কথা। ধৰ্মীয় সংখ্যালঘু কেইগৰাকী টিকট প্ৰত্যাশীক টিকট দিব বুলি আশা কৰিছে? আমাৰ ৰাজ্য দলৰ উম, পৰা বহুকেইজন আছে। উম, আমাৰ টোটেল 22টা মাইনৰিটি সমষ্টি আছে, উম, 22টা সমষ্টিৰ পৰা বিচাৰিছে। কিন্তু আমি যিহেতু অসমখন সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা, উম। সাম্প্ৰদায়িকতাবাদৰ পৰা, ঘৃণাৰ ৰাজনীতিৰ পৰা, বিদ্বেষৰ ৰাজনীতিৰ পৰা, উম। বিভাজনৰ ৰাজনীতিৰ পৰা আমি মুক্ত কৰিব বিচাৰি আছো। উম। গতিকে আমি গণতান্ত্ৰিক চিন্তাত আৰু ধৰ্ম নিৰপেক্ষতাত বিশ্বাস থকা উম। আমি দলসমূহ ইতিমধ্যে একত্ৰিত হৈছো। উম। গতিকে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিলে যোৱা ডিচেম্বৰ মাহৰ 8 তাৰিখত, উম। জানুৱাৰী মাহৰ 8 তাৰিখত, আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিলে। উম। আমি দুইটা সভাতেই উম। আমাৰ ঐক্যমতত আমি উপনীত হৈছো। আমাৰ দলৰ সকলো বিষয়ববীয়াই আৰু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী, উম। আমি সকলোৱে আমি এটা কথা স্পষ্টকৈ আমি সভাপতি ডাঙৰীয়াক জনাইছো বা আমি প্ৰস্তাৱ গ্ৰহণ কৰিছো যে মিত্ৰতাৰ স্বাৰ্থত, উম। অসমত ধৰ্ম নিৰপেক্ষ চৰকাৰ এখন গঠন কৰাৰ স্বাৰ্থত, উম। গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰাৰ স্বাৰ্থত উম। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন হিটলাৰী আৰু হঠকাৰী ব্যক্তিক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত, উম। আমি সুস্থ বাতাবৰণ অসমত ঘূৰি অহাৰ স্বাৰ্থত, আমি যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছো, আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে প্ৰয়োজনত যদি মোৰ ভাগৰ চিটটো যদি এৰিব লগা হয়, এৰিবৰ কাৰণে সকলোৱে প্ৰস্তুত আছে। আমি এতিয়ালৈকে 150 জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আমাৰ দলত উম। প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। আমি যদি 15টা চিট পাওঁ খেলিবৰ কাৰণে, উম। মিত্ৰ গোষ্ঠীয়ে যদি আমাক এৰে, তেতিয়াহ'লে প্ৰায় 135 জন লোকে আমাৰ নিৰ্বাচনৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকিব লাগিব। উম। গতিকে কিমান ডাঙৰ চেক্ৰিফাইচ হৈ আছে আমাৰ। উম। আমাৰ নেতাকৰ্মীসকলে কিমান ডাঙৰ চেক্ৰিফাইচ কৰি আছে। কিহৰ কাৰণে? এটা কাৰণতেই যে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক শান্তিপ্ৰিয় এটি চৰকাৰ অসমত হ'ব লাগে, উম। যি চৰকাৰে সকলোকে লগত লৈ অসমখনক উন্নয়নৰ শিখৰলৈ আগুৱাই লৈ যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে আপুনি বহুখিনি কথা ক'লে। তাৰ মাজতে মই শেষত এইটোৱে ক'ব বিচাৰিম যে আপোনাক, যে বৰ্তমান সময়ত আপুনি যিহেতু ৰাজনীতিৰ পথাৰখনলৈ আহিছে, এই পথাৰখনত হয়তো বহু কণ্টকময় পথ আছে, বহুতো জটিল পথ আছে। সেই জটিল পথৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। গতিকে এই জটিল পথৰ মাজেৰে আগবাঢ়োতে কেতিয়াবা বিফলতাও আহিব পাৰে নিৰ্বাচনত। যেনেদৰে আপুনি 2021ত এক প্ৰকাৰ সেই মাত্ৰ কিছু ভোটৰ বাবে আপুনি পৰাস্ত হ'বলগীয়া হ'ল। এনেকুৱা এটা সময়ত এতিয়া বিষয়টো হৈছে যে কংগ্ৰেছৰ বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট বিচাৰিছে সেইসমূহ সমষ্টিত, যিসমূহ সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। গতিকে সেই ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সমষ্টিৰ সমান্তৰালভাৱে যিটো সময়ত বৰ্তমান সময়ৰ এই বিজেপি চৰকাৰখনে এক প্ৰকাৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়িবলৈ চেষ্টা কৰিছে, AIUDF আছে আপোনাৰ দলগাঁৱত, তাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ টিকট প্ৰত্যাশীও ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে, আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত আজিজুৰ ৰহমান কিয় বেছি উপযুক্ত, সেইটো আপুনি কেনেদৰে আপুনি ভাবে? কি বুলি ক'ব ৰাইজক? প্ৰাৰ্থিত্ব আমাৰ মিত্ৰ দলতো যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে, তেখেতসকলে সকলোৱে উপযুক্ত। উম। মই কাৰো লগত তুলনা কৰি মই শ্ৰেষ্ঠ বুলি মই কেতিয়াও ক'ব নাযাওঁ। উম। এইটো কোৱাটো উচিত কথা নহয়। উম। সকলোৱে বিচাৰিছে। উম। আমাৰ ৰাইজৰ দলৰ মই অলপ আগতে ক'লো যে 150 জনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে। উম। কিন্তু প্ৰাৰ্থিত্ব পাব কেইজনে? উম। যদি মিত্ৰতা কণ্টিনিউ হয়, মাত্ৰ 15 জনেহে আমি পাম। উম। যিসকলে পাব 15 জনে পাব। উম। বাকী 135 জনে চেক্ৰিফাইচ কৰিব লাগিব। উম। গতিকে কংগ্ৰেছ দলৰো তেনেকুৱা হ'ব, বা আমাৰ আন যিসকল মিত্ৰ দল আছে, অসম জাতীয় পৰিষদে হওক বা আন দলৰে। গতিকে কিহৰ কাৰণে চেক্ৰিফাইচ এইটো? উম। মই ক'লোৱেই যে গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ আৰু শান্তিপ্ৰিয় এটি চৰকাৰ গঠন কৰাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে হিটলাৰী আৰু হঠকাৰী ব্যক্তিক চৰকাৰৰ পৰা আঁতৰ কৰাৰ স্বাৰ্থত অসমখনত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহক, বিভাজনৰ ৰাজনীতিৰ পৰা আমি বাচো, ঘৃণাৰ ৰাজনীতিৰ পৰা আমি সকলো মানুহে বাচো, এটা
সুন্দৰ পৰিৱেশ ঘূৰি আহক বুলি আমি সকলোৱে যিহেতু আগবাঢ়ি গৈ আছোঁ, উম, সেইকাৰণে আমি এতিয়ালৈকে 7টা পাৰ্টি একত্ৰিত হৈছোঁ। 8 নম্বৰ এটা পাৰ্টি ইতিমধ্যে আমি খবৰ পোৱা মতে যোগাযোগ চলি আছে, উম, UPPL। উম, গতিকে সেই পাৰ্টিটো UPPL আমাৰ লগত যদি যোগ হয়, তেতিয়াহ'লে আমি 8টা পাৰ্টি একত্ৰিত হৈ আমি এবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব। যাওঁতে প্ৰত্যেক পাৰ্টিৰে কিছুসংখ্যক নেতাই আশা কৰি থকা ধৰণে তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব। উম, এটাই স্বাৰ্থ যে আমি ধৰ্মনিৰপেক্ষ চৰকাৰ এটি গঠন কৰিব লাগিব। গতিকে দলগাঁও সমষ্টিত যদি ৰাইজৰ দলক এৰি দিয়া হয় উম, আৰু আমাক যদি তাতে প্ৰতিনিধিত্ব কৰিব দিয়ে, মইতো আশাবাদী দলগাঁও সমষ্টিৰ প্ৰতিজন আন দলৰ কংগ্ৰেছ, জাতীয় পৰিষদ বা CPM, CPI বা আন যিবিলাক দল আছে, উম, প্ৰতিটো দলৰে কৰ্মকৰ্তাসকলে আমাক সহযোগ কৰিব। আৰু আপোনাৰ এই ষ্টুডিঅ'ৰ জৰিয়তে আমি কৈ আছোঁ, উম, যদি আমাৰ ভাগত নপৰে, আন দলৰ ভাগত পৰে, যি দলৰ ভাগতে নপৰক কিয়, আমি ৰাইজৰ দলে কিন্তু সম্পূৰ্ণ উজাৰি আমি তেখেতসকলক সমৰ্থন কৰি আমি জয়যুক্ত কৰাব চেষ্টা কৰিম। কাৰণ আমাৰ টাৰ্গেট এইবাৰ বিধায়ক নহয়, উম, আমাৰ টাৰ্গেট হৈছে চৰকাৰ। চৰকাৰ সলনি কৰিব লাগিব, মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগিব, চৰকাৰ সলনি কৰিব লাগিব, আমাৰ NRC লাগিব, চৰকাৰ সলনি কৰিব লাগিব, মাটিৰ পট্টা লাগিব, উম, চৰকাৰ সলনি কৰিব লাগিব, বানপানীমুক্ত অসম গঢ়িব লাগিব, উম, চৰকাৰ সলনি কৰিব লাগিব, কিয় গৰাখহনীয়া মুক্ত কৰিব লাগিব, উম, চৰকাৰ সলনি কৰিব লাগিব, কিয় প্ৰাথমিক বিদ্যালয়ত প্ৰতিটো ক্লাছত 5টা ক্লাছত 5টা ক্লাছৰুম আৰু 5জন শিক্ষক নিযুক্ত কৰিবৰ কাৰণে। উম, আপুনি কেৱল ইউনিভাৰ্চিটি মেডিকেল কলেজ বনালে নহ'ব, প্ৰাথমিক বিদ্যালয়ত গুৰুত্ব দিব লাগিব। আমি সেইকাৰণে চৰকাৰ বদলাব বিচাৰি আছোঁ যে চিকিৎসালয়সমূহত ডাক্তৰ লাগিব, ঔষধ লাগিব, নাৰ্ছ লাগিব, কেৱল মেডিকেল কলেজৰ বিল্ডিং বনালে নহ'ব। গতিকে এই চৰকাৰে কেৱল বিল্ডিঙে বনাই আছে, এইমছ বনাইছে, উম, আমি ভাল পাইছোঁ। উম, এইমছত এতিয়ালৈকে সেই পৰিমাণে মানৱ সম্পদ এতিয়ালৈকে অহা নাই। উম, মেডিকেল কলেজ বনাই আছে, ভাল পাইছোঁ, উম, অসমৰ জনতা বিৰাট মানে আনন্দিত। কিন্তু মেডিকেল কলেজত আপুনি যাব, প্ৰত্যেকটো মেডিকেল কলেজত ৰেফাৰৰ বাহিৰে বাকী একো নাই, কেৱল ৰেফাৰ। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উম, অসমৰ জনসাধাৰণে পৰিত্ৰাণ বিচাৰি আছে। তেখেতসকলৰ শ্লোগান দিছিলে পৰিৱৰ্তন। উম, আমি দেখিছোঁ যে অসমৰ জনতাই শ্লোগান দি আছে পৰিত্ৰাণ লাগে আমাক, পৰিত্ৰাণ লাগে আমাক। আৰু এই পৰিত্ৰাণ দিয়াৰ নামত দলগাঁও সমষ্টিত হয়তো আমিও ত্যাগ কৰিব লগা হ'ব পাৰে, হয়তো আন দলৰ নেতায়ো ত্যাগ কৰিব প্ৰাৰ্থিত্ব লাগে। প্ৰত্যাশীসকলে তেওঁলোকেও ত্যাগ স্বীকাৰ কৰিব লগা হ'ব পাৰে, উম, উম। জনতাক পৰিত্ৰাণ দিয়াৰ স্বাৰ্থত। শিৱসাগৰৰ পৰা যে মিয়া খেদিছে একাংশ সংগঠনে, এই যে মাজে মাজে আমি দেখোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত মিয়া খেদা এটা অভিযান চলায়। শিৱসাগৰৰ পৰা মিয়া খেদা অভিযানটোক কি ক'ব? শিৱসাগৰৰ পৰা মিয়া খেদা আন্দোলন এইটো এটা নেৰেটিভ সৃষ্টি কৰি থকা হৈ আছে। উম, এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত এই কৰ্মকাণ্ডখিনিও হৈ আছে উম, আৰু নেৰেটিভটো তেখেতৰ পৃষ্ঠপোষকতাত হৈ আছে, উম। এইটোক লৈ কি ক'ব? কেৱল অখিল গগৈদেৱক ডেমেজ কৰিবৰ কাৰণে। উম, কিন্তু শিৱসাগৰ জিলাখন আৰু শিৱসাগৰ বিধানসভা সমষ্টিখন পাৰ্থক্য আছে। উম, শিৱসাগৰ জিলাত 3টা বিধানসভা সমষ্টি, উম, শিৱসাগৰ, নাজিৰা আৰু ডিমৌ। উম। নাজিৰা বিধানসভা সমষ্টিৰ বিধায়কজন কোন? দেৱব্ৰত শইকীয়া। আমাৰ অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি। উম, আৰু শিৱসাগৰ জিলাখন কোনটো লোকসভা সমষ্টিৰ? যোৰহাট লোকসভা সমষ্টিৰ। উম, আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকী কোন? উম, গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়া। তেখেত কোন হয়? ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি। উম, গতিকে টাৰ্গেট কৰা হয় কেৱল মাত্ৰ অখিল গগৈদেৱক। অখিল গগৈদেৱ এজন মাত্ৰ বিধায়ক, উম, আমি এটা আঞ্চলিক দল। উম, গতিকে আমাৰ কথা হৈছে এইটো যে যিটো নেৰেটিভ সৃষ্টি কৰি থকা হৈ আছে, এই নেৰেটিভটোৰ বিৰুদ্ধে আমি মাত মাতি থকা নাই, যে এইটো এটা মানুহে বুজি পায়। উম, এই মই যিখিনি কথা ক'লো অলপ আগতে, 3টা সমষ্টি, কোন কোন ডাঙৰ ডাঙৰ নেতা তাতে আছে, এইবিলাক কথা বুজি পায় যে অখিল গগৈদেৱক অকল জগৰীয়া কৰি থাকিলে নহ'ব। উম, আৰু চৰকাৰী পৃষ্ঠপোষকতাত যেতিয়া আপোনাৰ অত্যাচাৰ উৎপীড়ন চলিব, উম, এজন সাধাৰণ বিধায়ক এজনে তাতে একো কৰিব নোৱাৰে। উম, তাৰ পাছতো কিন্তু অখিল গগৈদেৱে বিধানসভাৰ ভিতৰত চিঞৰি চিঞৰি ইয়াৰ প্ৰতিবাদ কৰি আহি আছে। উম, আৰু বিধানসভাৰ বাহিৰতো ইয়াৰ প্ৰতিবাদ কৰি আহি আছে। তেখেতে চিটু বৰুৱা বা ইউনুছ তামুলী দুয়োজনকে সমান্তৰালভাৱে সমালোচনাও কৰিছে আৰু দুয়োজনকে তেখেতে এই বিষয়বিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে তেওঁ আহ্বানো জনাইছে। উম, আৰু এতিয়ালৈকে এই শেহতীয়া যিবিলাক মানে বাতৰি বা হেৰিবিলাক চলি আছে, এতিয়ালৈকে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা এজন লোককো, এজন মিয়া মানুহকো কোনোবাই বিতৰণ কৰিছে বুলি আমাৰ হাতত কোনো বাতৰি অহা নাই। উম, কেৱল আমি এটা বাতৰিয়ে পাই আছো যে একাংশ সংগঠনে, উগ্ৰ হিন্দুত্ববাদত বিশ্বাসী একাংশ সংগঠনে, তেওঁলোকে জাতীয় সংগঠনৰ নামত উম, কিছু বেনাৰ, পোষ্টাৰ, কিছু হোৰ্ডিং লগাই আছে, খেদৈ খেদ, মিয়াক খেদ, ওলাই এনেকুৱা কিবা কিবি লগাই আছে। উম, কিন্তু আমি এই মুহূৰ্তলৈকে আপোনাৰ লগত কথা পাতি থকা মুহূৰ্তলৈকে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা কোনো এজন মিয়া মানুহক কোনেও বিতৰণ কৰা বুলি বা তাৰ পৰা খেদি পঠিওৱা বুলি আমাৰ হাতত কোনো
বা অহা নাই যদি কাৰোবাৰ হাতত আহিছে আমি ভাবোঁ যে আমাৰ লগত যোগাযোগ কৰিব লাগে আমি সেই বিষয়টো আলোচনাৰ মাধ্যমে সমাধান কৰিম কিন্তু আহিছে ক'ৰ পৰা গোলাঘাটৰ পৰা আহিছে বা আন আন জিলাৰ পৰা তেনেকুৱা ধৰণৰ কিছু অপ্ৰীতিকৰ ঘটনাৰ বাতৰি আমাৰ তাতে আহিছে এতিয়া প্ৰশ্ন হৈছে এইটো মোৰ উম। যে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব হৈছে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ উম। অসম আৰক্ষীৰ উম। গতিকে অসম আৰক্ষীয়ে এই যিসকল উদণ্ড লোকে উম। এইবিলাক হোৰ্ডিং শ্বুটিং লগাই পিনে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰি আছে উম। এই বাতাবৰণ যাতে কৰিব নোৱাৰে উম। তাৰ কাৰণে তেখেতসকলে আৰম্ভণিতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আহ্বান কৰোঁ ডিজিপি ডাঙৰীয়াক আহ্বান কৰোঁ অসমৰ গৃহ বিভাগৰ যিজন কমিশ্যনাৰ ছেক্ৰেটাৰী আছে তেখেতক আমি আহ্বান কৰোঁ উম। চিফ ছেক্ৰেটাৰীক আমি আহ্বান কৰোঁ উম। যে এনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা আপোনালোকে অন্তত আপোনালোকৰ দায়িত্বখিনি আপোনালোকে পালন কৰি পিনি এইবিলাক বন্ধ কৰক ঠিক আছে এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ৰাজনৈতিক যি জীৱন সেই ৰাজনৈতিক জীৱন আগবাঢ়ি যাওক ধৰ্মীয় সংখ্যালঘু ৰাইজৰ সেৱাৰ মনোভাৱেৰে যিমান দিন আপুনি কাম কৰিছে আমচুৰ পৰা এতিয়ালৈকে গতিকে সেই ছাত্ৰৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ এই যি ৰাজনীতিৰ ৰাইজৰ দলৰ জৰিয়তে আপুনি বাট মুকলি কৰিছে গতিকে আপোনাৰ সেই যাত্ৰা শুভ হওক আমি সেয়াই বিচাৰিম ধন্যবাদ